আমি এতিয়া বৰ্তমান সময় হৈছে 11টা বাজি গৈছে আৰু আমি বৰ্তমান পাইছোঁ কলীয়া ভোমোৰা ব্ৰিজৰ ওপৰত। এতিয়া বৰ্তমান আমি আহি আছোঁ আমি ইটানগৰৰ পৰা যোৰহাট অভিমুখে আহি আছোঁ। আমি এতিয়া কলীয়া ভোমোৰা ব্ৰিজ পাইছোঁহি, হয় চলা আৰু ব্ৰিজৰ 11টা বজাত ৰাতি ব্ৰিজত ইমান তেনেকৈ যান বাহনৰ যান জঁট নাই। দুই এখন গাড়ী গৈ আছে যদিও বৰ বিশেষ নাই। খুব এটা নিজান পৰিৱেশ, খুব এটা ভাল লগা এটা পৰিৱেশ। কিন্তু এই পৰিৱেশটো আপোনাক দেখাওঁ বুলি এবাৰ ভিডিঅ' এটা কৰিলোঁ, চাব আৰু যদি ভাল পায় কমেণ্ট এটা কৰি জনাব। ভাল হৈছে অলপ এটা কৈ দিয়ক। ৰাতিৰ মানে 11টা বজাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটোৱে আপোনালোকক দেখাইছোঁ। সুন্দৰ পৰিৱেশ, নিজান পৰিৱেশ। চাৰিওফালৰ পৰিৱেশ এটা সুকীয়া এটা আমেজ দিয়ে আমাক আৰু যাবলৈ সাহস দিয়ে। হয় চলা হয় সেইটো টোপনি আহিছে নেকি? নাই নাই টোপনি অহা নাই মানে। আমি এতিয়া ভাতটো খালোঁ, জামুগুৰিত ভাত খাই আহি আছোঁ মানে। আৰু দীঘল দি ফুৰি আছোঁ, এনেই দীঘল দি আছে কি অঁ সিহঁতে দীঘল দি আছে আৰু আমি ড্ৰাইভাৰ মানুহৰ গাড়ীটো চলাব লাগিব। উস্তাদ এইবিলাক বৰ বিশেষ গাড়ী নাই মানে ৰাতি 11টা বজাত খুব মানে কম গাড়ী আছে। এইটোৱে ভাল লাগিছে। সেইকাৰণেহে ভিডিঅ'টো মানে কৰিলোঁ। এনে ধৰক এটা ভিডিঅ' কৰি যাবলৈও মন নাযায় ন, বেছি যাম থাকে। ৰাতিৰ পৰিৱেশটো এটা সুকীয়া পৰিৱেশ আৰু যিমানে গধূলি আহিব সিমানেই এই ব্ৰিজৰ মাদকতা বেছি মানে বৃদ্ধি হ'ব। লাইটবিলাক জ্বলি আছে কাৰণে আহি ভাল লাগে। কলীয়া ভোমোৰা ব্ৰিজৰ মানে আমি শেষ অংশ পাইছোঁহি। আৰু অৱশ্যে মই ভিডিঅ'টো আৰম্ভণিৰ পৰা কৰা নাই, মাজৰ পৰা কৰিছোঁ বাৰু। এতিয়া আমি শেষ অংশ পাবহি হৈছে। শেষ অংশ পোৱাৰ লগে লগে একচুৱেলি ব্ৰিজখন এইখিনি শেষ হৈছে বুলি ক'ব নোৱাৰে, হয় চলা ব্ৰিজখিনিও বহুত দীঘল আছিল ভিতৰত। সেইখিনি ৰাস্তা টাইপত মানে বনাই আছে কাৰণে নহয় নিচিনা লাগে, কিন্তু বহুত দীঘল হয়। শেষ হৈছে কিন্তু ইয়াতে শেষ নহয়, ইয়াৰ পিছতো কিন্তু ভালেমান দূৰ আছে। সেইকাৰণে ভিডিঅ' চাব, সকলোকে শুভৰাত্ৰি জনাইছোঁ।